নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল যেহেতু আগৰ ভিডিঅ'ত আমি নলিনীবালা দেৱীৰ দ্বাৰা ৰচিত মিলন কবিতাটি আলোচনা সম্পূৰ্ণ কৰিলোঁ সেই আজিৰ ভিডিঅ'টোত আমি এটা নতুন কবিতা আৰম্ভ কৰিবলৈ গৈ আছোঁ আৰু সেই কবিতাটিৰ নাম হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দ্বাৰা বিৰচিত জনতাৰ আহ্বান সেই কবিতাটিৰ মূল বিষয়বস্তু আলোচনা কৰাৰ আগতে ইয়াৰ লেখক তথা কবি জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে আমি সবিশেষ কথা জানিব লাগিব গতিকে আজিৰ ভিডিঅ'টোত আমি তথা আজিৰ আলোচনাৰ বিষয়টো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা ছাত্ৰসকল এইজন ব্যক্তিৰ লগত নিশ্চয় তোমালোকে আগৰ পৰা পৰিচিত কাৰণ যেতিয়াই অসমীয়া কথাছবি প্ৰথম অসমীয়া কথাছবি নিৰ্মাতা হিচাপে কথাটো উঠে তেতিয়াই আমি জ্যোতিপ্ৰসাদৰ নাম সকলোৱে লওঁ কেৱল সেইখিনিয়ে নহয় বিপ্লৱী কবি হিচাপেও পৰিচিত জ্যোতিপ্ৰসাদ আগৰৱালা ছাত্ৰসকল তোমালোকে দেখা পোৱা এইজন ব্যক্তিয়ে হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ইয়াৰ তলত তেওঁৰ নিজা স্বাক্ষৰ মই তোমালোকৰ আগত উপস্থাপন কৰিলোঁ সাধাৰণতে আমি লেখক বা কবিসকলৰ স্বাক্ষৰ বা নিজা হাতৰ আখৰ আমি দেখিবলৈ সুযোগ নাপাওঁ সেয়েহে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্বাক্ষৰ এইটোৱে আছিলে তাৰ পৰা তোমালোকে লক্ষ্য কৰিব বা অনুমান কৰিব পাৰিবা যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতৰ আখৰ কেনেকুৱা ধৰণৰ আছিলে যিয়ে নহওক অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ নাট্যকাৰ লেখক আৰু বোলছবি নিৰ্মাতা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া ভাষা সাহিত্যৰ কবিতা নাটক প্ৰবন্ধ সমালোচনা শিশু সাহিত্য আদি সকলো দিশতেই তেখেতে বৰঙণি আগবঢ়াই গৈছে অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদান থকাৰ কাৰণে তেওঁক ৰূপ কোঁৱৰ বুলি কোৱা হৈছিল বা ৰূপ কোঁৱৰ উপাধি দিয়া হৈছিল সেই ৰূপ কোঁৱৰ বুলি খ্যাত বা জনপ্ৰিয় ব্যক্তিজনেই আছিল জ্যোতিপ্ৰসাদ আগৰৱালা আগৰৱালা দেৱৰ জন্ম হৈছিল 1903 চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত তেওঁৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা আগৰৱালাদেৱে প্ৰাথমিক শিক্ষা লাভ কৰি উচ্চ শিক্ষাৰ বাবে 1926 চনত ইংলেণ্ডলৈ যাত্ৰা কৰিছিল কিন্তু তেওঁ আধৰুৱা হিচাপে অৰ্থাৎ ডিগ্ৰী নোলোৱাকৈ তেওঁ নিজৰ দেশলৈ উভতি আহে ইয়াৰ পিছত তেওঁ জাৰ্মানীলৈ আকৌ যাত্ৰা কৰে কথাছবি মানে চিনেমা কথাছবি প্ৰযোজনা আৰু পৰিচালনা প্ৰশিক্ষণ ল'বলৈ অৰ্থাৎ কথাছবি বা ফিল্ম এখন বা চিনেমা এখন কেনেকুৱা ধৰণে বনাব লাগে বা বনাওঁতে কি কৰিব লাগে সঁজুলি কি লাগে ইত্যাদি সকলো দিশত অৰ্থাৎ কথাছবি এখন নিৰ্মাণ সম্পৰ্কীয় সকলো কথা জানিবৰ কাৰণে আৰু প্ৰশিক্ষণ ল'বৰ কাৰণে ট্ৰেইনিং ল'বৰ কাৰণে তেওঁ জাৰ্মানীলৈ গৈছিল আৰু তাৰ পৰা প্ৰশিক্ষণ লৈ তেওঁ উভতি আহিয়েই 1942 চনতে অসহযোগ আন্দোলনত যোগদান কৰে আৰু সেই সময়ত তেওঁ মিত্ৰবাহিনীৰ অধিনায়ক হিচাপে অৰ্থাৎ সেনাবাহিনীৰ মূল নেতা হিচাপে তেওঁ আগভাগ লৈছিল আৰু যাৰ কাৰণে তেওঁ বহুদিন আত্মগোপনেও থাকিবলগীয়া হৈছিলে আৰু 1951 চনতেই 17 জানুৱাৰী তাৰিখে জ্যোতিপ্ৰসাদ আগৰৱালা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অৰ্থাৎ কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যুবৰণ কৰে আৰু সেই কাৰণে 17 জানুৱাৰীৰ এই দিনটোতেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিৰ এই দিনটোতেই শিল্পী দিৱস হিচাপে পালন কৰা হয়
জ্যোতিপ্ৰসাদ আগৰৱালাক আমি অসমীয়া চলচ্চিত্ৰৰ জনক হিচাপে জানো কাৰণ তেওঁ প্ৰথম অসমীয়া ব্যক্তি আছিলে যোনে কথাছবি নিৰ্মাণ কৰিছিলে আৰু তেওঁৰ কথাছবি দুখন আছিলে প্ৰথমখন আছিল জয়মতী আৰু দ্বিতীয়খন আছিল ইন্দ্ৰমালতী জয়মতীখন 1935 চনত প্ৰকাশ পায় আৰু ইন্দ্ৰমালতীখন 1939 চনত প্ৰকাশ পায় ছাত্ৰসকল এক আকৰ্ষণীয় কথা এইটো যে তোমালোকে দেখা পোৱা এই চিত্ৰখনেই আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই যেতিয়া জয়মতীৰ কথাছবি সম্পাদনা কৰি আছিলে সেই সময়ৰ দৃশ্য আগৰৱালাৰ সেই সময়ৰ দৃশ্যটো তেওঁ কৰ্মব্যস্ততাত আছিল আগৰৱালাদেৱে অসমীয়া সাহিত্যলৈ যিখিনি অৱদান দি গ'ল সেই অৱদানখিনি সঁচাকৈয়ে চিৰস্মৰণীয় হৈ থাকিব সংগীতজ্ঞ কবি কথাছবিৰ পৰিচালক আৰু নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদে পৰিচিত লাভ কৰিছিল যদিও তেওঁ মূলতঃ আছিল বৈপ্লৱিক কবি সেইখিনিলৈ আমি পিছত যাম এতিয়া আমি জানি লওঁ যে তেওঁৰ দ্বাৰা ৰচিত নাটকসমূহ কি আছিলে তেওঁৰ দ্বাৰা ৰচিত নাটকসমূহৰ ভিতৰত শোণিত কুঁৱৰী কাৰেংগ লিগিৰী ৰূপালীম লভিতা খনিকৰ নিমাতী কইনা সোণ পখিলী কনকলতা আৰু সুন্দৰ কোঁৱৰ ছাত্ৰসকল মন কৰিবা যে শোণিত কুঁৱৰী নাটকখনৰ জৰিয়তে জ্যোতিপ্ৰসাদ আগৰৱালাই নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে গতিকে তোমালোকৰ ইয়াত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে যে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকখনৰ নাম কি আছিলে তেতিয়া উল্লেখ কৰিব লাগিব শোণিত কুঁৱৰী ইয়াৰ উপৰিও তেওঁ কাৰেংগ লিগিৰী ৰূপালীম লভিতা খনিকৰ নাটক ৰচনা কৰিছিল আৰু এইখিনি আছিলে সম্পূৰ্ণ নাটক আৰু শেষৰ নাটকখন আছিলে খনিকৰ উল্লেখযোগ্য যে নিমাতী কইনা আৰু সোণ পখিলী এই দুখন নাটক গীত প্ৰধান আৰু প্ৰতীকধৰ্মী শিশু উপযোগী নাটিকা আছিলে আৰু তেওঁৰ দ্বাৰা ৰচিত তেওঁৰ কিছুমান নাটক অসম্পূৰ্ণ আছিলে আৰু সেই অসম্পূৰ্ণ নাটকসমূহৰ ভিতৰত আছিল কনকলতা সুন্দৰ কোঁৱৰ আৰু সোণ পখিলী এই তিনিখন অসম্পূৰ্ণ অৱস্থাত আছিল বাকীখিনি কিন্তু তেওঁৰ সম্পূৰ্ণ অৱস্থাত আছিল আৰু তেওঁৰ প্ৰথম আমাৰ নাটকখন আছিলে শোণিত কুঁৱৰী ছাত্ৰসকল আমি জানো যে আগৰৱালা কথাছবি নিৰ্মাতা হিচাপে খ্যাতি অৰ্জন কৰিছিলে ইয়াৰ উপৰিও নাট্যকাৰ হিচাপে তেওঁ বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল যদিও আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান কবিতাটিত কেৱল তেওঁ কবি হিচাপে কিমান খ্যাতি অৰ্জন কৰিছিলে বা কবি হিচাপে তেওঁ কি ৰচনা কৰি থৈ গৈছিল সেইখিনি সম্পৰ্কে বিশদভাৱে আলোচনা কৰিম কাৰণ আমাৰ অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটিত আমি জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে পঢ়িবলৈ সুযোগ পাম সেই সময়ত আমি যেতিয়া সেই পাঠটি আলোচনা কৰিম তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে সবিশেষ কথাত অৰ্থাৎ তেওঁৰ চলচ্চিত্ৰ কেনেকৈ নিৰ্মাণ কৰিছিলে ক'ত নিৰ্মাণ কৰিছিলে কি মঞ্চত কোনখন মঞ্চত সেই চলচ্চিত্ৰ মঞ্চস্থ কৰা হৈছিলে ইয়াৰ উপৰিও নাটক সম্পৰ্কে আমি আগন্তুক ভিডিঅ'বোৰত আলোচনা কৰিম সেয়ে কবি হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালা কিমানখিনি খ্যাতি লাভ কৰিছিলে সেই সম্পৰ্কে আজি ভিডিঅ'টোত আলোচনা কৰিম
জ্যোতিপ্ৰসাদ আগৰৱালাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম আছিলে লুইতৰ পাৰৰ অগ্নিসুৰ। মনত ৰাখিবা ছাত্ৰসকল, তোমালোকৰ ইয়াত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত কবিতা পুথিখনৰ নাম কি আছিলে, তেতিয়া উল্লেখ কৰিব লাগিব লুইতৰ পাৰৰ অগ্নিসুৰ। আৰু এই লুইতৰ পাৰৰ অগ্নিসুৰ কবিতা পুথিখন মৃত্যুৰ পিছতহে তেওঁ প্ৰকাশ পাইছিলে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ পিছতহে এই পুথিখন প্ৰকাশ পাইছিলে। আৰু এই পুথিৰ অন্তৰ্গত কেতবোৰ কবিতা আছিলে কুমাৰ মোহন, চিত্ৰলেখা, পোহৰৰ গান, সাৱধান সাৱধান, মহাক্ষুদ্ৰ। ছাত্ৰসকল, এইখিনি তোমালোকৰ কিন্তু পাঠ্যক্ৰমত উল্লেখ নাই, যদিও তোমালোকে জানিবলগীয়া কথা, সেয়ে তোমালোকে সেইখিনি লিপিবদ্ধ কৰি ৰাখিবা বা লিখি ৰাখিবা, তেতিয়া তোমালোকৰ পঢ়োতে সুবিধা হ'ব। আৰু পৰীক্ষাত তোমালোকৰ ইয়াৰ ওপৰত প্ৰশ্ন নাহে, কেৱল আহিব যে যদি আহে তেতিয়া আহিব যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি আছিলে। আশা কৰোঁ ছাত্ৰসকল তোমালোকে মোৰ কথাবিলাক স্পষ্টৰূপে বুজি পাইছা। ইয়াৰ পিছত চোৱা যে আগৰৱালাৰ কবিতাৰ বৈশিষ্ট্য সম্পৰ্কে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ আমি জানো যে প্ৰত্যেকজন লেখক বা কবিয়ে, প্ৰত্যেকজন লেখকৰ বা কবিৰ তেওঁলোকৰ কবিতাৰ বা তেওঁলোকৰ লেখনিৰ কিছুমান বৈশিষ্ট্য পোৱা যায়। আৰু প্ৰত্যেকজন লেখকৰ ব্যক্তিভেদে প্ৰত্যেকজন লেখকৰ লিখন শৈলীও বেলেগ বেলেগ ধৰণৰ। সেয়েহে সিহঁতক শৈলী বুলি ক'ব পাৰি বা ভাষা শৈলী বুলি ক'ব পাৰি। ইয়াৰ উপৰিও কবিতাৰ ক্ষেত্ৰত প্ৰত্যেকজন কবিৰ কবিতাৰ ক্ষেত্ৰত কিছুমান বৈশিষ্ট্য, সুকীয়া বৈশিষ্ট্য পৰিলক্ষিত হয়। আৰু সেইদৰে আগৰৱালাদেৱৰ জনতাৰ আহ্বান কবিতাটিৰ বা তেওঁৰ আগৰৱালাদেৱৰ ৰচিত যিমানবিলাক কবিতা আছিলে, সেই কবিতাৰ কিছুমান সুকীয়া বৈশিষ্ট্য আছিলে। আৰু সেই বৈশিষ্ট্যসমূহৰ ভিতৰত আছিলে জাতীয়তাবাদ, অৰ্থাৎ নিজৰ জাতিৰ প্ৰতি, নিজৰ দেশৰ প্ৰতি যি প্ৰেম ভাল পোৱা, জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, অৰ্থাৎ দেশৰ পৰম্পৰা, দেশৰ ঐতিহ্য, দেশৰ বুৰঞ্জী, ইতিহাস, সেই সম্পৰ্কে তাৰ লগত সদায় একাত্মবোধ, সদায় মিলি চলা, জনতাৰ প্ৰতি দায়বদ্ধতা, জনতাৰ প্ৰত্যেকজন মানুহৰ প্ৰতি মানুহৰ যে দায়বদ্ধতা আছে, দায়িত্ব আছে, সেইখিনি কবিতাৰ আগৰৱালাদেৱৰ কবিতাৰ বৈশিষ্ট্য আছিলে। ভাষা আৰু শব্দৰ প্ৰয়োগৰ ওজস্বিতা, যৌৱনসুলভ দীপ্তিতা তেওঁৰ কবিতাৰ বৈশিষ্ট্য আছিলে। ইয়াৰ উপৰিও আগৰৱালাদেৱক বিপ্লৱী কবি বুলি জনা যায়, কাৰণ তেওঁ বিশ্বাস কৰিছিল ৰূপান্তৰৰ বিপ্লৱত মানে তেওঁ সদায় বিশ্বাস কৰিছিল যে আমাৰ যদি ৰূপান্তৰ বিপ্লৱ মানে কি, ৰূপান্তৰ মানে পৰিৱৰ্তন হোৱা, আমি যদি পৰিৱৰ্তন বিচাৰোঁ তেনেহ'লে আমি বিপ্লৱ কৰিবই লাগিব, আমি প্ৰতিবাদ কৰিবই লাগিব। সেই বিপ্লৱ মানে প্ৰথম বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধৰ কথা উল্লেখ কৰা নাই, যুদ্ধৰ কথা উল্লেখ কৰা নাই, হিংসাত্মক পদ্ধতিৰে যে বিপ্লৱ কৰা সেইটোৰ কথা উল্লেখ কৰা নাই। বিপ্লৱ মানে প্ৰতিবাদ কৰি যোৱা, অহিংসা নীতিৰে, গান্ধীজীৰ সেই নীতিৰে, অহিংসা নীতিৰে বিপ্লৱ কৰি যোৱাটোকেই আগৰৱালাদেৱে সদায় বিশ্বাস কৰিছিলে। আৰু তেওঁ বিশ্বাস কৰিছিলে যে এই পৃথিৱীত পৰিৱৰ্তন একমাত্ৰ তেতিয়াই হ'ব যেতিয়া মানুহে বিপ্লৱ কৰিব, মানুহে প্ৰতিবাদ তথা আন্দোলন কৰিব। সেয়েহে তেওঁ কৈছিলে বিপ্লৱক বাদ দি কোনো জাতিয়ে কোনো ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰে। সেয়ে আমি সকলোৱে বিপ্লৱ যদি নকৰোঁ, প্ৰতিবাদ যদি নকৰোঁ, নিজৰ লগত সংঘৰ্ষ, নিজৰ লগত বা আনৰ লগত যদি আমি সংঘৰ্ষ নকৰোঁ, আমি কেতিয়াও আমাৰ জীৱনত আগুৱাই যাব নোৱাৰিম। আগুৱাই যোৱাটোৱেই হ'ল পৰিৱৰ্তন আৰু উন্নতি সাধনটোৱেই হ'ল পৰিৱৰ্তন। গতিকে এইখিনি আছিলে আগৰৱালাদেৱৰ কবিতাৰ মূল বৈশিষ্ট্য। আশা কৰোঁ ছাত্ৰসকল তোমালোকে যথাৰ্থ ৰূপত আগৰৱালা সম্পৰ্কে, বিশেষকৈ কবি হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ তোমালোকে বুজি পাইছা। আৰু যদি নুবুজাৰ কিবা থাকে তেন্তে তোমালোকে ব্যক্তিগতভাৱে মোৰ লগত যোগাযোগ কৰিব পাৰিবা। গতিকে আজিলৈ ইমানতে, ধন্যবাদ।